অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাসকলৰ ওপৰত যি মন্তব্য প্ৰকাশ কৰিছে তাৰ পাছত আচলতে অসমৰ মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ সমগ্ৰ মহিলা সমাজক অপমান কৰিছে আৰু সেইকাৰণে কংগ্ৰেছ দলক বিশেষভাৱে মই আহ্বান জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁলোকে নিৰ্বাচন আয়োগৰ ওচৰত তেওঁ কোনোদিন যাতে ইলেকশ্যন খেলিব নোৱাৰে তাৰ কাৰণে আবেদন কৰিব লাগে, দাবী জনাব লাগে আৰু লগতে অনতি বিলম্বে থানাত গোচৰ দিয়াৰ পাছত কোৰ্টত অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দি অসমৰ মুখ্যমন্ত্ৰীৰ পদ খাৰিজ কৰিবৰ কাৰণে কংগ্ৰেছে আগভাগ ল'ব লাগে। আৰু লগতে মই সমগ্ৰ অসমৰ মহিলা সমাজক বিশেষকৈ নাৰী সংগঠনসমূহক আহ্বান জনাইছোঁ, মহিলা সংগঠনসমূহক আহ্বান জনাইছোঁ যে সকলোৱে মিলি অনতি বিলম্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি ৰাজ্যজুৰি আন্দোলন কৰি তুলিব লাগে। কাৰণ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ মহিলা সমাজক অপমান কৰিছে। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ মহিলা সমাজে কংগ্ৰেছৰ দিনত মানে কি কয় কংগ্ৰেছৰ কোনোবা মানুহৰ লগত সতীত্ব বিক্ৰী কৰি সেই চাকৰি পাইছে বুলি ঘোষণা কৰিছে। গতিকে তেনেকুৱা এজন মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, নহ'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে।